খুবটাং নমস্কাৰ। আজি আহি আমি পাইছোঁহি ৰংপুৰৰ ৰংঘৰত। এই ৰংঘৰটো 1698 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুখ্ৰাংফা বা ৰুদ্ৰসিংহই বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছিল, যেতিয়া তেখেতে ৰাজধানীখন গড়গাঁৱৰ পৰা ৰংঘৰলৈ তুলি আনিছিল। এই ৰংঘৰটো এছিয়াৰ প্ৰথমটো ৰংগমঞ্চ, য'ৰ পৰা ৰজা আৰু প্ৰজাই একেলগে খেল-ধেমালিৰ ৰঙানন্দ উপভোগ কৰিছিল, উৎসৱ পাৰ্বণৰ ৰঙানন্দ উপভোগ কৰিছিল আৰু ইয়াৰ পৰাই ৰূপহী পথাৰত হোৱা ম'হ যুঁজ, শেন যুঁজ আদি প্ৰত্যক্ষ কৰিছিল, উপভোগ কৰিছিল। এই ৰংঘৰটোৰ পিছলৈ স্বৰ্গদেউ সুচেনফা বা প্ৰমত্ত সিংহই শিল ইটাৰে নিৰ্মাণ কৰিছিল। এই ৰংঘৰটো 2 মহলীয়া। এই ৰংঘৰটো নিৰ্মাণ কৰিবলৈ ইটা যোৰা লগাবৰ কাৰণে মাটিমাহ, হাঁহ কণী, বৰা চাউল আদি সামগ্ৰী কৰাল হিচাপে ব্যৱহাৰ কৰিছিল। সৌখন ৰূপহী পথাৰ। ইয়াতে বহি ৰজা আৰু ৰজাঘৰীয়া লোকে খেল-ধেমালি উপভোগ কৰিছিল, উৎসৱ পাৰ্বণৰ আনন্দ উপভোগ কৰিছিল। এই ৰংঘৰটোৰ মজিয়াখন কিছু পৰিমাণে এৰি গৈছে। ওপৰৰ ছালখনৰো কিছু কিছু অংশ এৰি গৈছে। সৌখন ৰূপহী পথাৰ।